সত্ৰীয়া সংস্কৃতিৰ বৰঘৰত উত্তৰ ভাৰতীয় সংস্কৃতিৰ আগ্ৰাসন। অসমীয়া সাহিত্য সংস্কৃতিৰ বৰঘৰ যোৰহাটৰ মাজমজিয়াতে ভৰিৰে মোহাৰি পেলোৱা হ'ল গুৰুজনাৰ আদৰ্শ মতাদৰ্শক, যাক লৈ উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য। গুৰুজনাই অশেষ কষ্ট আৰু ত্যাগৰ মূল্যত গঢ় দিয়া অসমীয়া সংস্কাৰমুখী যাত্ৰাক শিক্ষানগৰী যোৰহাটৰ মাজমজিয়াত ভৰিৰে মোহাৰি পেলাই এটা বিশেষ শক্তিয়ে। নগ্নতাৰ মুকলি বেহাই কেৱল গুৰুজনাৰ সংস্কাৰমুখী যাত্ৰাক ভৰিৰে মোহাৰি পেলোৱাই নহয়, সমগ্ৰ অসমীয়া নৱবৈষ্ণৱ ধৰ্মক চূড়ান্ত অপমান কৰিছে। উল্লেখ্য যে ভক্তি আন্দোলনৰ ইতিহাসত উত্তৰ ভাৰতীয় ভক্তি আন্দোলনৰ পৰা সম্পূৰ্ণ পৃথক আছিল উত্তৰ পূৰ্বাঞ্চলৰ, বিশেষকৈ অসমৰ ভক্তি আন্দোলনৰ ইতিহাস। অসমীয়া ভক্তি আন্দোলনৰ ইতিহাসত নাই কোনো নগ্নতাৰ বেহা। গুৰুজনাই অসমীয়া সমাজৰ পৰা অন্ধবিশ্বাস কুসংস্কাৰ নাইকিয়া কৰিবৰ বাবে সৃষ্টি কৰা সেই ভক্তি আন্দোলনক এনেধৰণৰ কাৰ্যই ব্যাঘাত জন্মাইছে। যদি এনেধৰণৰ কাৰ্যত এতিয়াই চৰকাৰ আৰু জনসাধাৰণে ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে ভূপেন দাই তাহানিতে কোৱাৰ দৰে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত, জাতিৰ অহংকাৰ লয় পাব তাত। ভূপেন দাৰ এইষাৰি বাক্যক যদি অসমীয়াই গ্ৰহণ নকৰে, তেনেহ'লে অসমীয়া সংস্কৃতিৰ নিশেষ হোৱাটো নিশ্চিত। অসমীয়াৰ বাবে বিশেষকৈ আমি যোৰহাটৰ গৰিমাক আৰু যোৰহাটৰ আমাৰ ইতিহাসত বহুত এটা ডাঙৰ কালিমাখনা সৃষ্টি কৰিছে। কালি দুজন উলংগ বাবা ইয়ালৈ আহিছে ধৰ্মৰ নামত, অন্ধভক্তৰ নামত, ধৰ্মৰ নামত বিক্ৰী কৰিবলৈ, ভণ্ডামি কৰিবলৈ যোৰহাটত আহিছে। যিহেতু কালি আমি সন্ধিয়াৰ কাৰণে একো এটা কৰিব নোৱাৰিলোঁ, কিন্তু আজি আমি সমূহ যোৰহাটীয়া সমাজখন লগ লাগি, সম্পূৰ্ণ দল সংগঠন লগ লাগি, আমাৰ সংবাদ মাধ্যমৰ সকলো লগ লাগি আমি এটা প্ৰতিবাদ সৃষ্টি কৰিছোঁ, যাতে এনেকুৱা উলংগ বাবাৰ ভণ্ডামি আমাৰ যোৰহাটত চলিবলৈ নিদিওঁ। যোৰহাট বুলিয়ে নহয়,